হেল্ল' এভৰিৱান, আপোনালোক সকলোকে দ্য ইণ্ডিয়ান কিচেনৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ ওলাইছোঁ চিলি পনীৰ। চিলি পনীৰৰ ৰেচিপিটো একদম চিম্পল হয়, বেছি বস্তুও দৰকাৰ নপৰে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। ভিডিঅ'টো শেষলৈকে চাব আৰু চাই কমেণ্টত জনাব আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে। প্ৰথমতে আমি পনীৰখিনি ধুনীয়াকৈ মেৰিনেট কৰি ক্ৰিস্পি হোৱালৈকে ফ্ৰাই কৰি ল'ম। পনীৰখিনি মেৰিনেট কৰিবলৈ আমি কৰ্ণফ্লাৱাৰ লৈছোঁ। এইটো হোৱাইট পেপাৰ, নাথাকিলে আপোনালোকে ক'লা জালুকো ব্যৱহাৰ কৰিব পাৰে, জিৰা গুড়া, ৰেড চিলি পাউডাৰ আৰু অকণমান নিমখ। এতিয়া পনীৰখিনিও আমি লৈ লৈছোঁ ধুনীয়াকৈ। মই এতিয়া পনীৰখিনি কাট কৰি ল'ম ধুনীয়াকৈ। পনীৰখিনি আমি এটা বলত ট্ৰান্সফাৰ কৰি ল'ম। প্ৰথমে দিছোঁ মই এয়া ৰেড চিলি পাউডাৰ, তাৰপিছত মই দিছোঁ জিৰা গুড়া, তাৰপিছত দিছোঁ মই হোৱাইট পেপাৰ পাউডাৰ, অকণমান নিমখ, তাৰপিছত এইখিনি ধুনীয়াকৈ অকণমান লৰাই ল'ম। এতিয়া পনীৰখিনিত অকণমান দি দিম কৰ্ণফ্লাৱাৰ। আকৌ ধুনীয়াকৈ কৰ্ণফ্লাৱাৰখিনিৰ সৈতে পনীৰখিনি মিলাই ল'ম। পনীৰখিনি মেৰিনেট কৰা হৈ গৈছে। এতিয়া পনীৰখিনি ধুনীয়াকৈ ডিপ ফ্ৰাই কৰি ল'ম। আৰু মই কালাৰ একদম ব্যৱহাৰ কৰা নাই। আপোনালোকে যদি পনীৰটো ৰঙা কৰিব বিচাৰে তেতিয়াহ'লে অকণমান অৰেঞ্জ ৰেড ফুড কালাৰ ব্যৱহাৰ কৰিব পাৰে। এইটো একদম অপশ্যনেল, মই ইউজ কৰা নাই, আপোনালোকে লাগিলে ব্যৱহাৰ কৰিব পাৰে। এতিয়া আমি কেৰাহীটো গৰম হ'বলৈ ৰাখি দিলোঁ। কেৰাহীটো গৰম হোৱালৈকে মই নহৰুখিনি কুটি ল'ম। আদা নহৰুখিনি ৰেডি কৰি ল'লোঁ। নহৰু দুভাগ মই বেলেগ বেলেগকৈ কাটিছোঁ। এটা অকণমান সৰু সৰুকৈ কুটি দিছোঁ, এটা চিপছৰ নিচিনাকৈ কাটিছোঁ। এনেকৈ দুইটা বেলেগ বেলেগ ধৰণে আপোনালোকে কাটি ল'ব। আৰু লগতে মই আদাখিনি জুলিয়েন কাটত কাটি লৈছোঁ। এনেকৈ দীঘলে দীঘলে নাকাটি সৰু সৰুকৈ কুটি ল'লেও একো অসুবিধা নাই। আৰু এতিয়া আমি কাটি ল'ম পিঁয়াজ আৰু কেপচিকামখিনি। পিঁয়াজটো কাটিবলৈ একদম সহজ। এই পিঁয়াজটো আমি প্ৰথমে 4 ফাল কৰি ল'ম। কৰি লৈ পিঁয়াজটো আমি এনেকৈ হাতেৰে খুলি দিম। দুইটা পিঁয়াজ এনেকৈ খুলি দিলেই হ'ল, পাহি পাহিকৈ খুলি দিলেই হ'ল। কেৰাহীটোত এতিয়া তেল অকণমান গৰম কৰি ল'লোঁ। মই ৰিফাইন তেল ব্যৱহাৰ কৰিছোঁ। এই ৰেচিপিটোত একচুৱেলি আমি ৰিফাইন তেলেই ব্যৱহাৰ কৰিব লাগে। এতিয়া মই বস্তুখিনি দি যাওঁ, আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো চাই থাকিব শেষলৈকে। প্ৰথমতে দিম মই সৰুকৈ কুটি লোৱা নহৰুখিনি, তাৰপিছত দিম মই অকণমান আদা। অকণমান ৰঙা হোৱাৰ লগে লগে মই ইয়াতে কেপচিকাম অলপমান দি দিম আৰু অলপমান ৰাখি দিম। মই পিঁয়াজটো কেপচিকামখিনিৰ লগতে অকণমান দি দিছোঁ। মই অকণমানহে ব্যৱহাৰ কৰিছোঁ গোটেইখিনি বস্তুৱে, কাৰণ পিছত আমি আকৌ বস্তুখিনি দিব লাগিব। এইখিনি অকণমান ফ্ৰাই হোৱা যেন দেখাওঁতেনে কেঁচা জলকীয়া আৰু শুকান জলকীয়া যে কাটি ৰাখিছিলোঁ সেইখিনি আমি দি দিম। মই 1 চামুচ কৰ্ণফ্লাৱাৰ লৈ লৈছোঁ। এই কৰ্ণফ্লাৱাৰখিনিত অকণমান পানী দি এইখিনি ঘুলি ল'ম। পিঁয়াজখিনি আৰু কেপচিকামখিনি ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে। এইটো মই 30% বা 40% কৰি লৈছোঁ। তাৰপিছত আমি যিখিনি বাকী ৰখা চব্জিখিনি আছে এতিয়া আমি তাতে দি দিম। চব্জিখিনি দুবাৰত দিব লাগে, কাৰণ পিছৰ চব্জিখিনি আমি পূৰা 100% কুক নকৰোঁ। অকণমান আমি কেঁচা ভাৱ এটা হৈ থাকিবলৈ এৰি দিম, যেতিয়া খাওঁতে আমি অকণমান ৰেষ্টুৰেণ্টৰ ফিলটো পাম। এতিয়া আমি কেইটামান চচ ব্যৱহাৰ কৰিম। মই আপোনালোকক দেখাই যাম
কি মই ব্যৱহাৰ কৰিছোঁ। প্ৰথমে মই দিছোঁ অকণমান ভিনেগাৰ, 1 কাপ দিলেই হ'ল ভিনেগাৰ। তাৰপিছত মই লৈছোঁ অকণমান চয়া চচ, সবটোৰে 1 কাপ চয়া চচ দি দিম মই। এতিয়া মই বাটিত ঘুলি ৰখা কৰ্ণফ্লাৱাৰখিনি তাত দি দিম। কৰ্ণফ্লাৱাৰখিনি দিয়াৰ পিছতে মই ইউজ কৰিছোঁ অকণমান টমেটো চচ আৰু মই দিছোঁ অকণমান গ্ৰীণ চিলি চচ। প্ৰায় 1.5 চামুচমান মই ব্যৱহাৰ কৰিছোঁ গ্ৰীণ চিলি চচটো। নিমখটো দিওঁতে আপোনালোকে অকণমান চব্জিটো টেষ্ট কৰি চাব, কাৰণ চচবিলাকত যথেষ্ট পৰিমাণে নিমখ থাকে, গতিকে নিমখটো দিয়াৰ আগতে অকণমান আপোনালোকে চাই ল'লে নিমখটো জোখৰ হ'ব। দেখিছেনে কি ধুনীয়া কালাৰ এটা আহিছে। এতিয়া আমি ইয়াতে অকণমান পিঁয়াজৰ নলাটো ব্যৱহাৰ কৰিছোঁ। আৰু আমাৰ ইজি চিম্পল চিলি পনীৰ ৰেচিপিটো ৰেডি হৈ গৈছে। আপোনালোক সকলোৱে ৰেচিপিটো ট্ৰাই কৰিব। ৰেচিপিটো একদম সহজ হয়। চিলি পনীৰ ৰেচিপিটো এনেই খুবেই ধুনীয়া হৈছে খাবলৈ। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব আৰু মোক কমেণ্টত জনাব কেনেকুৱা হৈছিলে। কিবা যদি ডাউট থাকে আপোনালোকে মোক ইনষ্টাগ্ৰামত সুধিব পাৰিব। থেংক ইউ ছ' মাছ।